অসমত পাকিস্তানৰ ফ্লেগ কেনেকৈ উৰি আছে বে সেইটোৱে ডাঙৰ কথা অসমত যে পাকিস্তানৰ ফ্লেগ উৰাব সাহস পাইছে সেইটো ডাঙৰ কথা সেইটো বস্তু গম পাইছ নাই প্ৰথমতে অসমখন ঠিক কৰ ভাই অসমত কি চলি আছে সেইখিনিয়ে মাথা মাৰ অসমত চলি থকাখিনি প্ৰথমতে মাথা মাৰ বাকীটো পিছত আপোনাক যদি মাৰিব আহে ভিক্টৰ দা কি কৰিব মোক যদি মাৰিব আহে মইতো মাৰিম চবে মাৰিব এনেকুৱা পৰিস্থিতি হৈ যাব পাৰে যদি বোলে কি এতিয়া যদি মানে জেং হৈয়ে যায় মানে যদি ইণ্ডিয়া পাকিস্তান যদি জেং হৈ যায় ইণ্ডিয়া পাকিস্তানৰ জেং হৈ গ'লে এনেকুৱা হৈ যাব পাৰে যে কি ঘৰে ঘৰে চবে ওলাই আহিব লগা হ'ব পাৰে কথাটো বুজি পাইছে না সবতকৈ ডাঙৰ কথা মই এটা কথা বুজি পোৱা নাই আমাৰ অসমত পাকিস্তানৰ ফ্লেগ কেনেকৈ উৰি আছে বে সেইটোৱে ডাঙৰ কথা অসমত যে পাকিস্তানৰ ফ্লেগ উৰাব সাহস পাইছে সেইটো ডাঙৰ কথা সেইটো বস্তু গম পাইছ নাই অসমত পাকিস্তানৰ ফ্লেগ কেনেকৈ উৰাব পাৰে বাদ দে আমি পাকিস্তানৰ কথা বাদে দিছোঁ পাকিস্তানটো বহুত দূৰত আছে অসমত পাকিস্তানৰ ফ্লেগ কেনেকৈ উৰাইছে বে অসমত কেনেকৈ পাকিস্তানৰ ফ্লেগ উৰাই আছে আৰু অসমত পাকিস্তানৰ ফ্লেগ উৰাই আছে পাকিস্তানৰ ফ্লেগ উৰাই কিনে তাৰপিছত অসমত কৈ আছে যে কি অসমৰ মানে পাকিস্তানত হোৱা কাহিনীটো বোলে ভাল হৈছে সিহঁতে সেনেকৈ কৈ আছে সিহঁতৰ কি তাৰমানে এটাতো কিবা এটা গৰিলা টাইপ এটা ধৰিছে দেখা পাইছ নাই গৰিলা এটা ধৰিছে যে দেখিছ নাই গৰিলা এটা কোনে কোনে দেখা পাইছ এটা গৰিলা যে ধৰিছে গৰিলা এটা গৰিলাটো ধৰা দেখা পাইছ নাই গৰিলা টাইপ এটা যে ধৰিছে গেদা এটাক ধৰিছে দেখা নাই এতিয়া মই এটা কথা কওঁ এই যে পাকিস্তানৰ এই কেছটোত অসমত যিমানকেইটা এৰেষ্ট হৈছে কোনে কোনে দেখিছ নিউজটো চবে চাই আছো এইকেইদিন আমিও চাই আছো অসমত যিমানকেইটা ধৰিছে অসমত ধৰাকেইটাৰ নামকেইটাও কিন্তু মই যদি চাওঁ অসমত ধৰাকেইটাৰ নাম কিন্তু অকল ইছলামিক নামে পাইছোঁ আমি হিন্দু নাম পোৱা নাই হয়নে নহয় কচোন কথাটো অসমত যিকেইটাক ধৰিছে অসমত ধৰাকেইটাও কি সেইকেইটাও কি অসমত ধৰাকেইটাও যদি ভালকৈ চাওঁ তহঁতে গোটেইসোপা কি হয় দে আৰ অলছ' ফ্ৰম ইছলাম হয়নে এনেকুৱাটো নহয় যে কোনোবাই জয় শ্ৰীৰাম বুলি কৈ কিনে কৈছে বোলে পেহেলগামৰ কেছটো ভাল হৈছে বুলি সেনেকৈতো কোৱা নাই অসমততো কোনো হিন্দুৱেতো কেতিয়াও হিন্দুৱেতো কোৱা নাই হিন্দু বুলি নহয় বা কোনো খ্ৰীষ্টিয়ানেও কোৱা দেখা পোৱা নাই বা কোনো বুদ্ধিষ্ট ধৰ্মৰ মানুহ কোৱা দেখা নাই বা মই জৈন ধৰ্মৰ মানুহ কোৱা দেখা নাই অসমত কৰাকেইটাও আনকি যোনবানকেইটা অসমতো হাল্লা কৰি আছে অসমত হাল্লা কৰাকেইটাও কি কৰি আছে সিহঁতকেইটাও কিন্তু ইছলাম চবতকৈ ডাঙৰ কথা আমি এটা সদায় একেলগে এটা কথা কৈ থাকোঁ ন যে প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰ তাৰপিছত বেলেগৰ ঘৰ ঠিক কৰিম এই কথাটো জানন নাই প্ৰথমতে নিজৰ ঘৰখন ঠিক কৰ তাৰপিছত বেলেগৰ ঘৰ মাথা মাৰিম এই কথাটো চবে ফিল কৰেনে প্ৰথমতে অসমখন ঠিক কৰ ভাই অসমত কি চলি আছে সেইখিনিয়ে মাথা মাৰ অসমত চলি থকাখিনি প্ৰথমতে মাথা মাৰ বাকীটো পিছত অসমত কি চলি আছে সেইখিনি মাথা মাৰ বাকী পিছত এই পৃথিৱীত সকলোৰে ধৰ্ম আছে সকলোৰে প্ৰথমতে নিজৰ অসমখনত কি চলি আছে সেইটো মাথা মাৰ অসমখনত কি চলি আছে বুজিছ হোৱাট ইজ গোয়িং অন ইন আছাম প্ৰথমতে সেইটো মাথা মাৰ অসমখন ঠিক কৰ নিজৰ জেগাখন ঠিক কৰি ল প্ৰথমতে তাৰপিছত বাকী চব ঠিক কৰিম আমি বুজিছ ফাৰ্ষ্ট অসমখন ঠিক কৰি ল অসমখন ঠিক কৰি লোৱাৰ পিছত বাকী চব ঠিক কৰিম আমি আৰু প্ৰথম নিজৰ ঘৰখন অসমতে পাকিস্তানীক আমি জাগা দি আছোঁ অসমতে বাংলাদেশীক জাগা দি আছোঁ তাৰপিছত বোলে আমি বেলেগৰ খেদা কথা কৈ আছোঁ হা অসমত আছেন নাই বাংলাদেশী আছেন নাই অসমত বাংলাদেশী আছেন নাই অসমত বাংলাদেশী আছেন নাই আছেন নাই খেদিব পাৰিছ নেকি অসমৰ বাংলাদেশী হা অসমৰ বাংলাদেশীখিনিয়ে প্ৰথমতে খেদি শেষ কৰ ন কেইদিনমান পিছত চাবি অসমৰ ওচৰত অসমৰ গোটেই চাৰিওফালে তহঁতৰ বাংলাদেশীয়ে ভৰ্তি হৈ যাব তো প্ৰথমতে অসমৰ বাংলাদেশীখিনিয়ে শেষ কৰি ল প্ৰথমতে অসমৰ বাংলাদেশীখিনি যদি খেদি ল'ব পৰা নাই বাকী দূৰৰ কথা পাতিতো লাভে নাই ইয়াতে থাকি কাশ্মীৰৰ কথা আমি যদি পাতি থাকোঁ ঠিক আছে কাশ্মীৰত বোলে পাকিস্তানী খেদিব লাগে প্ৰথমতে অসমৰ পৰা খেদি নেদেখায় কিয় অসমৰ বাংলাদেশীবিলাক খেদি দিব লাগে
অসমৰ বাংলাদেশীখিনি প্ৰথমতে খেদি শেষ কৰি তাৰপিছত আমি প্ৰথমতে নিজৰ ঘৰখনে চাফা কৰি লওঁ দেচোন আমাৰ নিজৰ ঘৰ আমাৰ নিজৰ জন্মস্থানখন আমি প্ৰথমতে চাফা কৰি লওঁ আমাৰ নিজৰ যদি অসমখনে আমি চাফা কৰি ল'ব নোৱাৰোঁ তাৰপিছত আৰু কথা পাতি কি লাভ বস্তুটো বুজি পাইছেনে নাই এণ্ড দেট ইজ দ্য ৰিয়েলিটি ব্ৰ আৰু এইটো সঁচা কথা কোনোবাই মোক বেয়া পায় গালি পাৰে পেহেলগামৰ এটেকটো লাইক বহুত দিন আগৰ পৰাই সিহঁতে প্লেন কৰিছে নহ'লে হঠাৎতো সোমাই যাব নোৱাৰে বহুত দিন আগৰ পৰাই সিহঁতে প্লেন কৰি আছে তো প্লেন কৰি হঠাৎতো সোমাই যাব পৰা সেইটো কেতিয়াও হ'বই নোৱাৰে পাকিস্তানখন নোহোৱা কৰি পেলাব এইবাৰ চাই থাক আজিয়ে কৈ থৈ দিছোঁ পাকিস্তানখন নোহোৱা কৰি পেলাব এইবাৰ চা এটা কথা এইটো চবেই বুজি পোৱাটো উচিত যে হিন্দু মুছলমান বুলি কথা নাই এনেকুৱা কাণ্ডক কোনেও ছাপৰ্ট নকৰে বে এনেকুৱা কাণ্ডক কোনেও ছাপৰ্ট নকৰে বুজি পাইছা নাই এনেকুৱা কাণ্ডক কোনেও ছাপৰ্ট নকৰে নো ওৱান ইজ গনা ছাপৰ্ট দিছ টাইপ অফ থিং মানে হিন্দু মুছলমান বুলি ইয়াতে কথাই নাথাকে এনেকুৱা কাণ্ডক কোনে ছাপৰ্ট কৰিব বে দুজনমান মুছলমান বা 1000টা মুছলমানৰ কাৰণে গোটেই মুছলমানক গালি পাৰি লাভ নাইতো হিন্দুও বেয়া আছে মুছলমানো বেয়া আছে খ্ৰীষ্টিয়ানো বেয়া আছে বুদ্ধিষ্টো বেয়া আছে জৈনিজমো বেয়া আছে চব মানুহ অকল জাতি লৈ মানুহ নহয় বেয়া চবতে আছে বেয়া চবতে আছে চবতে বেয়া আছে বেয়া বেয়া বুলি ক'লে চবতে চব ধৰ্মই একচুৱেলি মানুহক বেয়া হ'ব শিকোৱা নাইতো কথাটো বুজি পাইছে নাই ধৰ্মই মানুহক বেয়া হ'ব শিকোৱা নাই কোনো ধৰ্মই মানুহক বেয়া হ'ব শিকোৱা নাই লগীয়া কথা আছে পেহেলগাম কেছটোৰ পৰা শিকিবলগীয়া কথাবোৰ এনেকুৱা ধৰণৰ যে আমি প্ৰশ্ৰয় দিব নালাগিব আমাৰ ইয়াতে যিবিলাক মানুহ আছে ঠিক আছে আমি এতিয়া কেইদিনমান পিছত এনেকুৱা হৈ যাব পাৰে ন কেনেকুৱা পিছত এনেকুৱা হৈ যাব পাৰে বোলে বাংলাদেশীবিলাকে বোলে আমাক বোলে মাৰা আৰম্ভ কৰি দিলে তেতিয়া কি কৰিবি বাংলাদেশীবিলাকে বোলে মাৰা আৰম্ভ কৰিলে তেতিয়া কি কৰিবি তেতিয়াতো একো কৰিব নোৱাৰ ন লৈ কিনে কৰিছে এতিয়া ইহঁতে যে কৈ আছে যে কাশ্মীৰখন আমাক দি দিয়ে পাকিস্তানে নোহোৱা কৰি পেলাব এইবাৰ কাশ্মীৰ দি দিয়ে কৰি থাকোঁতে গম পাইছেনে নাই আগতেতো অলপমান ভালকৈ ব্যৱহাৰ কৰিছিলে এইবাৰতো নোহোৱা কৰি পেলাব ইহঁতক গম পাইছ এইবাৰ নোহোৱা কৰি পেলাব পাকিস্তানখন দেখাটো পায়ে আছো অৱস্থা নোহোৱা কৰি দিছে ইহঁতৰ খাবলৈ পানী নোহোৱা কৰি দিছে গৰমত যদি পানী খাব নাপায় আধাটো নোখোৱাকৈ পানী নোখোৱাকৈ মৰি যাব আধা মানুহ আপোনাক যদি মাৰিব আহে ভিক্টৰ দা কি কৰিব মোক যদি মাৰিব আহে মইতো মাৰিম অফক'ৰ্চ চবে মাৰিব এনেকুৱা পৰিস্থিতি হৈ যাব পাৰে যদি বোলে কি এতিয়া যদি মানে জেং হৈয়ে যায় মানে যদি ইণ্ডিয়া পাকিস্তান যদি জেং হৈ যায় ইণ্ডিয়া পাকিস্তানৰ জেং হৈ গ'লে এনেকুৱা হৈ যাব পাৰে যে কি ঘৰে ঘৰে চবে ওলাই আহিব লগা হ'ব পাৰে কথাটো বুজি পাইছে নাই এটা কথা ভাবিছা 16 এপ্ৰিলত বিয়া গৈছে তাৰে পিছত 22 তাৰিখে 23 তাৰিখে যদি হানিমুনত যাওঁতে যদি গিৰিয়েকটোক যদি সন্মুখত মাৰি পেলাই যাৰ লগত হৈছে সিহে বুজি পাব ন যাৰ লগত হৈছে সিহে বুজি পাব আৰু আমি যদি ওলাই যাবলগীয়া হয় আমি ওলাই যাবও ৰেডি আছোঁ আছোন নাই হাতে হাতে এটা AK-47 দি দিলে হ'ল পাকিস্তান নোহোৱা কৰি পেলাম চালা কথাটো বুজি পাইছেনে হাতে হাতে এটা AK-47 দি দিলে এটাইতো 10টাকে মাৰিব পাৰি 10টা না বহুত মাৰিব পাৰিবি আৰামছে গোটেই বোলে ইণ্ডিয়াই বোলে ভাবিছে বোলে আমি চববিলাকে আজি একেলগে পেচাব কৰি দিম চবে যদি একেলগে মুতি দিয়ে মোটামুটি সিহঁতৰ আধাতছে বেছি মাটি উঠিয়ে যাব ফ্লাড আহি যাব সিহঁতৰ ফ্লেছ ফ্লাড গম পাইছ পপুলেশ্যনৰ লগত কথা পাতি ভিক্টৰ দা নিউক্লিয়াৰ ৱাৰ হ'লে নিউক্লিয়াৰ ৱাৰ নহয় বে ইমান আবে মই এটা কথা কৈ আছোঁ চা চিকাক মাৰিবৰ কাৰণে নিউক্লিয়াৰ ৱাৰ কিয় দৰকাৰ বে সৰু সৰু বস্তু কিছুমানক মাৰিবৰ কাৰণে নিউক্লিয়াৰ ৱাৰৰ দৰকাৰ আছে নেকি বে একো দৰকাৰে নাই এইবিলাক আৰু একচুৱেলি পাকিস্তানখন নোহোৱা কৰিয়ে পেলাব লাগে মোৰ মতে ইহঁতে ভাল কামৰ নামত কি কৰি আছে একোতো ভাল কাম কৰা নাই ইহঁতে অকল সেইসোপা মানে কি এটাই 2টা 3টা 4টা 5টাকে জন্ম দি আছে আৰু জন্ম দিয়াৰ পিছত ইহঁতক খালি বেলেগ একো শিকোৱা নাই মুজাহিদ বনাই বোলে ইহঁতে মুজাহিদ ফ্ৰীডম ফাইটাৰ বে কি ফ্ৰীডম ফাইটাৰ বে ইহঁত পেহেলগামৰ কেছটো দিছ ৱাজ লাইক এটা আনএক্সেপ্টেবল কেছ হয় ইণ্ডিয়ান হিষ্ট্ৰীত এইটো সদায় মনত থাকি যাব আমাৰ ঠিক আছে যেনেকৈ আমি পাহৰা একোৱে নাই আমি একো পাহৰা নাই টু বি ভেৰি অনেষ্ট ঠিক আছে আমি পুলৱামা কেছো পাহৰা নাই ঠিক আছে আমাৰ আৰ্মিক লৈ যায় তাতে কাটাও আমি পাহৰা নাই ঠিক আছে আমাৰ ইয়াতে আহি কিনে আমাৰ ছোৱালীক ৰেপ কৰাও আমি পাহৰা নাই পাহৰা আমি একোৱে নাই খালি আমি ইছলাম ধৰ্মৰ মানুহৰ একতাটো দেখা পাইছনে কোনে কোনে এইটো ফিল কৰিছ ইছলাম ধৰ্মৰ মানুহৰ একতা কোনোবাই ফিল কৰিছেনে দ্য মৰেল অফ দ্য ষ্টৰিটো মই কৈ আছোঁ ইছলাম ধৰ্মৰ মানুহ কি
একতাটোৰ কথা কৈছে, ইউনিটি। কোনে কোনে এইটো ফিল কৰিছে যে ইছলাম ধৰ্মৰ মানুহ একতাটো, সি য'তে নাথাকক সিহঁতে কিন্তু এক হৈয়ে আছে। সি লাগা হ'লে পাকিস্তানতে থাকক, লাগা হ'লে আফগানিস্তানতে থাকক, লাগা হ'লে গাজাতে থাকক, লাগা হ'লে বোলে কি তহঁতৰ ইৰাণতে থাকক, লাগা হ'লে য'তে নাথাকক, বা লাগা হ'লে অসমতে কিয় নাথাকক, সিহঁতৰ একতাটো কিন্তু সিহঁতে সদায় এনেকে ৰাখিছে একতাটো। চব টেৰৰিষ্ট মুছলিম হোৱাৰ কাৰণ আছে, কাৰণ ইছলাম ধৰ্ম থকা জাগা, যেনেকৈ আমাৰ ইণ্ডিয়াখন ছেকুলাৰ কাণ্ট্ৰি হয়, ইণ্ডিয়াত এতিয়া কি হয়, ইণ্ডিয়া ছেকুলাৰ কাণ্ট্ৰি যিহেতু, চ' ইণ্ডিয়াত আমাৰ কোনো ধৰ্ম মানে প্ৰাধান্য দিয়া নহয়। বাট য'ত য'ত তোমালোকৰ টেৰৰিষ্ট পুহি ৰাখিছে বা য'ত টেৰৰিষ্ট ট্ৰেইনিং হয়, সেই টেৰৰিষ্ট ট্ৰেইনিংবিলাক হৈছে তোমালোকৰ কি, সেইবিলাক চব ইছলাম ধৰ্মক প্ৰাধান্য দিয়া দেশ। যেনেকৈ আমি যদি কথা পাতোঁ পাকিস্তান, পাকিস্তান ইজ এ ইছলামিক কাণ্ট্ৰি। আমি যদি কথা পাতোঁ ইৰাণ, ইৰাণ ইজ এ ইছলামিক কাণ্ট্ৰি। আমি যদি কথা পাতোঁ গাজা, গাজা ইজ এ ইছলামিক কাণ্ট্ৰি। দে আৰ ইছলামিক, তেওঁলোকৰ গোটেই মেক্সিমাম পপুলেশ্যনেই ইছলামিক। তো সেই মেক্সিমাম ইছলামিক পপুলেশ্যনটোকে টেৰৰিষ্ট বনাই আছে। আজি যদি ইণ্ডিয়াই যদি টেৰৰিষ্ট বনোৱা আৰম্ভ কৰে, মেক্সিমাম আমি হিন্দু টেৰৰিষ্ট বনাব। কথাটো বুজি পাইছনে? যদি কোনোবাই টেৰৰিষ্ট প্ৰডিউচ কৰিম বুলি ভাবে, ইফ ছামৱান ৱান্টছ টু প্ৰডিউচ, যিটো তোমালোকৰ মেক্সিমাম থাকিব সেইটোৱে। টেৰৰিষ্টৰ ধৰ্ম নাই বুলি কিয় ক'বা? টেৰৰিষ্টৰ ধৰ্ম আছে, বহুতে কয় টেৰৰিষ্টৰ ধৰ্ম। আৰে টেৰৰিষ্টৰ কিয় ধৰ্ম নাথাকিব? 100% কোনোবাই কৈ আছে টেৰৰিষ্টৰ ধৰ্ম নাই। মই কৈছোঁ টেৰৰিষ্টৰ ধৰ্ম আছে। টেৰৰিষ্টৰ কিয় ধৰ্ম নাথাকিব? 100% টেৰৰিষ্টৰ ধৰ্ম আছে। কিয়? কাৰণ সিহঁতক প্ৰডিউচ কৰি আছে তোমাৰ ইছলামিক কাণ্ট্ৰিয়ে। ইছলামিক কাণ্ট্ৰি এটাই যদি প্ৰডিউচ কৰি আছে, ডেফিনেটলি সিহঁতে ইছলাম ধৰ্মই গ্ৰহণ কৰিব। তোমাৰ প্ৰডাকশ্যন চেণ্টাৰটো চাব লাগিব ন। এডিডাছে বনাব, নাইকিয়ে বনাব, পিউমাই বনাব। এইবিলাক মানে এনেকুৱা কথা কৈ লাভ নাই যিটো কথাৰ কোনো মূল্য নাই। টেৰৰিষ্টৰ ধৰ্ম নাই বুলি কৈ লাভ নাই। আৰু ধৰ্ম যদি নাথাকিলে হয়, তেনেহ'লে এই কথাটো তেওঁলোকে কেতিয়াও নক'লে হয় যে কি বোলে কি কালমা পঢ়, বোলে কি বোলে পেণ্টটো খুলি দে, বোলে অমুক কৰ, বোলে ভোগ কৰ। কথাটো বুজি পাইছ নাই?